আজি মোৰ হাঁহখিনি ঘৰৰ ভিতৰতে ৰখা হৈছে কাৰণ আজি গোটেই দিনটো নেৰানেপেৰা বৰষুণ দি আছে আৰু এইখিনি মোৰ হৈছে হাঁহখিনি চাওক ধুনীয়াকৈ ঘৰৰ ভিতৰতে আছে আৰু ৰুমটো মই ডেইলি চাফা কৰি থকা হয় চাওক অকণো লেতেৰা নাই ৰুমটোত আৰু ইয়াত দুটামান সৰু সৰু হাঁহ আছে চাওক বাকী চব ডাঙৰ ডাঙৰ হাঁহ আৰু ইহঁতক কাৰণে দানা এয়া সজোৱা হৈ গ'ল মিক্সিং দানা হয় ইহঁতক মই ঘৰতে বনাই দিওঁ ধুনীয়াকৈ মিক্স কৰি হাঁহক আৰু এইফালে চাওক প্ৰথমটো চৰিয়া দিছোঁ কি ধুনীয়াকৈ হাঁহকেইটা দৌৰি আহিছে খাবলৈ আৰু এইটো হৈছে ছেকেণ্ডটো চৰিয়া চাওক ধুনীয়াকৈ দি দিছোঁ ভিতৰতে অলপ বস্তুটো ডাঠকৈ দিছোঁ যাতে সিহঁতে নেপেলাই পানী হ'লে পেলাই দিয়ে চব সেইকাৰণে অকণমান ডাঠকৈ দিয়া হৈছে হাঁহখিনিক দানাটো চাওক এইফালে ধুনীয়াকৈ খাই আছে দানা দিয়া হৈ গ'ল আৰু চাওক এইফালে হাঁহখিনি খোৱাত ব্যস্ত হৈ গ'ল আৰু এতিয়া মই হাঁহক 3টা চৰিয়াই ব্যৱহাৰ কৰি আছোঁ কাৰণ এটা চৰিয়াত 15-20টাই খাব পাৰে সেইকাৰণে 3টা চৰিয়াতে দি দিছোঁ মোৰ হাঁহো বেছি নাই বৰ্তমান 48টা আছে আৰু মোৰ হাঁহ ঘৰৰ পৰাই চেল হৈ আছে ডেইলি 2-এটাকৈ মানুহে নি থাকে আৰু মই আজিলৈকে বজাৰত চেল কৰিব যোৱা নাই আৰু হাঁহক আপোনাৰ দানা চানা দি পানী দি দিছোঁ একেটা চৰিয়াতে ধুনীয়াকৈ পানী দি দিছোঁ দানা খাই যাতে পানী খাব পাৰে আৰু এইখিনি মোৰ হাঁহখিনি আজিলৈ বাই বাই আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত বাই বাই।